অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। যিহেতু অৰুণোদয় আঁচনিৰ পইচা 7 অক্টোবৰত সোমাই গৈছে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এইসকলক কিন্তু ডেট দিয়েছিল যে আপোনালোকে 16 তাৰিখলৈকে আপোনালোকৰ একাউণ্টটো চেক কৰিব। যদি আপোনালোকৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, যিহেতু আজি হৈছে 16 তাৰিখ, যদি আপোনালোকৰ একাউণ্টত আজিলৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব লাগিব বা EKYC সম্পূৰ্ণ কৰিব লাগিব। যিসকলে 7 অক্টোবৰত লাভ কৰিছে সেইসকলে আৰু আবেদন কৰিব নালাগে, এইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি থাকিব। আৰু যদি আপোনালোকৰ একাউণ্টত আজিলৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব লাগিব বা লাষ্ট ডেট দিয়া হৈছে কিমান তাৰিখ আৰু তাৰ লগত আপোনাৰ কি কি ডকুমেণ্ট জমা কৰিব লাগিব আৰু ক'ত জমা কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে এতিয়া আপোনালোকে কি কৰিলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, তেনেহ'লে কিন্তু আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলৰ একাউণ্টত 16 তাৰিখলৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, আজি কিন্তু নতুন আপডেট আহি গৈছে অৰুণোদয় আঁচনিৰ। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু 20 তাৰিখৰ পৰা সকলোৱে পঞ্চায়তে অৰুণোদয় আঁচনিৰ EKYC আৰম্ভ হৈ যাব অথবা অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যিসকলৰ হাতত ৰেচন কাৰ্ড আছে বা বিধৱা মহিলা হয়, অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু সকলোৱে পঞ্চায়তে যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া কিন্তু 20 তাৰিখৰ পিছত সকলো পঞ্চায়তে অৰুণোদয় আঁচনিৰ কাৰণে EKYC বা আৰু এপ্লিকেশ্যন আৰম্ভ হৈ যাব। সেইকাৰণে আপোনালোকে আপোনালোকৰ একাউণ্টটো চেক কৰক। যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত যাই 20 তাৰিখৰ পিছত যোগাযোগ কৰিব। 20 তাৰিখৰ পিছত আপোনালোকে আপোনাৰ পঞ্চায়তত যোগাযোগ কৰিব। তাত কিন্তু আপোনালোকৰ সকলো ডকুমেণ্ট আৰু জমা কৰিব লাগিব, আপোনাৰ পঞ্চায়তৰ পৰা ভেৰিফাই কৰিব, তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। 20 তাৰিখৰ পিছত নতুনকৈ আবেদন আৰম্ভ হৈ যাব আৰু